গুড ইভিনিং এভৰিৱান। এই যে মোৰ পিছত আছে ঘৰটো, মোৰ ইউটিউব চেনেলৰ এইটো মোৰ হায়েষ্ট ভিউ যোৱা মানে ভিডিঅ' আৰু এই ঘৰটোৰ ভিডিঅ'টো। তো এই ভিডিঅ'টোত কিছুমানৰ কমেণ্ট আছে, ভাল লগা নলগাটো সেইটো ছাবজেক্টিভ কথা। কোনোবাৰ ভাল লাগিব পাৰে, কোনোবাৰ বেয়া লাগিব পাৰে, সেইটোক লৈ কোনো আপত্তি নাই। কিন্তু বহুতৰ মতে আৰু এইটো মানে বাজেটটো বহুত বেছি গৈছে আৰু কোনোবাৰ মতে ছাদ ঢালাই উঠি গ'ল হয়, কিন্তু এওঁলোকৰ ছাদ ঢালাই উঠাব মন নাই, এনেকুৱাই উঠাব মন, এনেকুৱাই উঠাইছে। আৰু বহুতে কৈ আছে যে 18 লাখত হৈ যাব, 12 লাখত হৈ যাব। মই ঘৰটো দেখাই আছো বাৰু, তাৰ আগতে কথাখিনি কৈ লওঁ। যদি 18 লাখ বা 12 লাখত হোৱা কৰিব পাৰে, চেম ঘৰ এইখিনি জেগাত, চেম ঘৰ এইটো ঘৰে এইখিনি জেগাত বনাব দিম। যদি 18 লাখত হয়, আপোনালোকক মানে 3 লাখ এক্সট্ৰা আৰু খৰচাটো দি দিম আৰু যদি 18 লাখত হোৱা কৰিব পাৰে। মাটিৰ তলত যিমান আছে, তো এই ঘৰটো যে যিমান ওখ দেখিছে, মাটিৰ তলত সিমান মান ওখ, মানে মাটিৰ তলত সোমাই আছে এই ঘৰটো। তো তাৰ পৰা সেনেকে বনাব লাগিব, 18 লাখত হোৱা কৰিব লাগিব। তো এনে জাষ্ট মানে ভিডিঅ'টো দেখা পাইছে, ওপৰতে কমেণ্ট কৰি মানে আজে বাজে বকিছে, সেনেকুৱা নহয়। ভাল লগা নাই, বেয়া লাগছে, মানে ডিজাইনটো বেলেগ হ'ব লাগিছিল সেইটো কওক। বোলে বাজেট বহুত হৈছে, অমুক হৈছে, বোলে ইমান দামত বোলে এনেকুৱা হৈ গ'ল, সেনেকুৱা হৈ গ'ল, সেইবিলাক কৰি লাভ নাই ভাই লওক। তো আপোনালোকে আহিব, চাব, মাটিৰ তলত খুন্দি চাব কিমান আছে তললৈকে, তো তাৰ পৰাই আৰু এটা বনাই দিব 18 লাখত বা 12 লাখত। কোনোবাইতো 12 লাখতো কৈছে। তো এতিয়া মই ঘৰটো দেখাই আছো, এইটো হৈছে ঘৰটো। তো এই বহলটো যে কিছুমানে 12 লাখত হোৱা বুলি কৈছে, যে তাহাঁতৰ বহলটো চাগে অলপমান হ'ব, মানে এই বহলটোৱে মোটামুটি 30 ফুটৰ ওপৰত আছে। মোবাইলত ইমান হেৰি দেখা নাপায়, গম পাইছেনে? আৰু বহুত কাম বাকী আছে। আৰু দীঘলটো আপোনাক দেখাই দি আছো মই। আৰু যোনে যোনে কমেণ্ট কৰি আছে, চাগে তেওঁলোকৰ, মোৰো নাই, কিন্তু তেওঁলোকৰ চাগে এনেকুৱা ঘৰ নাই, এনে আজে বাজে কমেণ্টবিলাক কৰি দিয়ে আৰু নিজে বনাব পৰা নাই, ডিপ্ৰেশ্যনত আছে। তো তাৰ কাৰণে কমেণ্ট এটা কৰি দিওঁ, ইহঁতেচোন বনাইছে, অলপমান টেনশ্যন লওক, সেনেকুৱা টাইপত। তো আমাৰতো টেনশ্যন ল'ব লগা একো নাই বাৰু, তথাপি ক্লিয়াৰিফিকেশ্যন এটা দি দিওঁ আৰু ইয়াতে টেনশ্যন ল'ব লগা কি আছে। বাকী বাহিৰত ইয়াতে ৰং কৰিব, কি ৰং কৰিব লাগে, যোনে বহুতে ভাল কমেণ্টো কৰিছে বাৰু। তো কি ৰং কৰিব লাগে সেইটো জনাই দিব। ইয়াতে মানে বাহিৰত ৰং কৰা হ'ব, কোনটো ৰং ভাল লাগে কেইটামান ৰং ক'বচোন, তাৰ পৰা আমি চিলেক্ট কৰি পিনে মানে ক'ব পাৰিম যে এনেকুৱা ৰং ছাজেষ্ট কৰিছে, কেনেকুৱা ৰং দিলে ভাল হয় বাহিৰত। তো এইটো হৈছে ঘৰটো। আৰু যিটো এফ্ৰন চাওক না, এফ্ৰনটো মই দেখাই দি আছোঁ। এফ্ৰন মোৰ আঁঠুলৈকে আহিছে, প্ৰায় 1 ফুটৰ 2 ফুট, এফ্ৰনটোৱে 2 ফুট চাওক। আৰু ইয়াৰ তলত আছে ঘৰটোত মাটি উঠোৱা গৈছে, এইবিলাক দ আছিল না। তো এয়া এফ্ৰনটোৱে 2 ফুট ওখ, তাৰ ওপৰত আৰু এই ভেটিটো, আৰু ইয়াৰ তলত আছে আৰু কিমান, মোটামুটি এই ভেটিটো যিমান ওপৰত আছে আৰু তাৰ তলত সিমান মানে আছে। তো তাৰ পৰা মাটি উঠাই ইটা হেৰি কৰি, কিবা চিমেণ্ট বালি হেৰি কৰি মেলি আনাটো ধেমালি নহয়। তো এনে মানে বহুতে ভাবে ধেমালি, এনে আজে বাজে 12 লাখ টকাত মই 2টা ৰুম বনাই আছো, তাতে কিমান টকা গ'ল আপোনালোকে আইডিয়া কৰিব নোৱাৰিব। মানুহে কৈছিল ইউটিউবত চাই মেলি মই বনাইছিলোঁ যে ইউটিউবত 3 লাখ 20 হাজাৰত ঘৰ হৈ যায়, 3.5 লাখ 4 লাখৰ ভিতৰত ঘৰ হৈ যায়। 3 লাখ পাৰ হৈ গ'ল মোৰ, সেই ঘৰটো একোৱেই হোৱা নাই, টিংকি থৈ দিছোঁ এতিয়া। তো ঘৰ এটা বনালে আজিকালি বহুত খৰচা, তাতে কিছুমানৰ কম বেছ থাকে বাৰু, ঠাই লৈ মেটেৰিয়েলছৰো দাম কম বেছি থাকে, কিন্তু সেই বুলি যে লাখ লাখ টকাৰ ডিফাৰেঞ্চ হ'ব সেইটো কথা নহয় না। তো এইটো ঘৰটো আজি আপোনালোক ক্লিয়াৰিফিকেশ্যন দি দিলোঁ মই। তো যদি পাৰে আহিব, মই বনাব দিম, লোন ল'ম বেংকত 18 লাখ টকাৰ। তো 18 লাখত আপোনালোকে বনাব, তাত মই 3 লাখ টকা এক্সট্ৰা দিম। যদি বনাব নোৱাৰে মোক 18 লাখ টকা দিব, আৰু ঘৰখিনি যিমান দূৰ বনাই 18 লাখত হ'ব সেইখিনিয়ে, আৰু আপুনি 1 টকা ৰিটাৰ্ণ নাপায়। 18 লাখত 18 লাখ দিব লাগিব মোক যদি নোৱাৰে, আৰু যদি পাৰে মই 3 লাখ এক্সট্ৰা দিম। কথাটো বুজি লওক যে 18 লাখত 18 লাখ দিব লাগিব, কি জানে এগ্ৰিমেণ্ট এটা হ'ব যে 18 লাখত যদি আপুনি এনেকুৱা ছেম একদম এজ ইট ইজ ঘৰটো যদি একদম ছেম ডিজাইন কাঠ চাঠ চব একে ছেম যদি আপোনালোকে বনাই দিব পাৰে, তেতিয়াহ'লে 3 লাখ মই এক্সট্ৰা আপোনালোকক দিম। সেই 18 লাখত আপোনালোকে কিবা প্ৰফিট খালেও খাব পাৰে, বাকী 3 লাখ আপোনাক এক্সট্ৰা মই মানে দিম আৰু বোনাছ হিচাপে। তো তাৰ উপৰি যদি নোৱাৰে আপোনালোকে 18 লাখত বোলে ঘৰটো আধৰুৱা হৈ থাকিল বোলে, এইখিনি দিব বান নাখাল বোলে, কিবা হ'ল নহ'ল বোলে, তো তেতিয়াহ'লে কিন্তু 18 লাখত মোক 18 লাখ লাগব, এগ্ৰিমেণ্ট কৰিম। তাৰমানে যিহেতুকে আপোনালোকে চিয়'ৰ যে 18 লাখত কমপ্লিট হয়ে, যোনে চিয়'ৰ আৰু, তো তেওঁলোকক কৈছোঁ এগ্ৰিমেণ্ট এখন হ'ব। যদি চিয়'ৰ ইমানমান ছেম কৰিব নোৱাৰে একদম এজ ইট ইজ ছেম তলৰ পৰা যিমান মাটিৰ তলৰ পৰা যেনেকৈ যি আছে এজ ইট ইজ, তেতিয়াহ'লে মোক 18 লাখ দিব লাগিব এগ্ৰিমেণ্ট। সাহস আছে যদি আহক, মই লোন লোৱাৰ মাথাটো মাৰোঁ, মোক যোগাযোগ কৰিব। ধন্যবাদ।